ভনীসকলৰ কাৰণে মই কেইটামান কথা কম। সমাজত যিবোৰ চলি আছে স্বামীৰ খেদমত, স্বামী আৰু স্ত্ৰীৰ সম্পৰ্ক, যিটো এই সম্পৰ্কটো এটা ডাঙৰ মধুৰ সম্পৰ্ক, কিন্তু এই সম্পৰ্ক আমাৰ সমাজত যি চলি আছে আল্লাহ মাফ কৰক। এটা কথা মা ভনীসকলৰ কাৰণে শ্বৰ্ট মেছেজটো হ'ল এইটোৱে যে আপুনি মনত ৰাখিব, আপোনাৰ স্বামী যদি আপোনাৰ ওপৰত নাৰাজ থাকে, আপোনাৰ স্বামী যদি আপোনাৰ প্ৰতি নাৰাজ থাকে, আপোনাৰ প্ৰতি যদি ভাল নাপায়, আপোনাক অন্তৰৰ পৰা যদি কিবা দুখ আঘাত থাকে অন্তৰত, আপুনি 100 বাৰ মনত ৰাখিব, আপোনাৰ স্বামীৰ আঘাত থকাৰ কাৰণে আপোনাৰ কাৰণে আল্লাহৰ জান্নাতত জাগা দিয়া নহ'ব। আপোনাৰ স্বামীৰ অন্তৰত যদি আপুনি আঘাত দি থৈছে, আপোনাৰ স্বামীৰ পৰা যদি আপুনি দোৱা ল'ব নোৱাৰে, তেতিয়া আপুনি কিন্তু জান্নাতত যাব নোৱাৰে। এতিয়া প্ৰশ্ন আহে, মোৰ স্বামীয়ে মোক সুবিধা কৰি নিদিয়ে। যদি আপোনাৰ স্বামীয়ে আপুনি 5টা পৰ্দা দিব নোৱাৰে আপোনাক, সেই ৰেছপন্সিবিলিটি আপোনাৰ স্বামীয়ে জবাব দিব। ইটছ নট ইয়ৰ ৰেছপন্সিবিলিটি, ইটছ ইয়ৰ হাজবেণ্ডছ ৰেছপন্সিবিলিটি। এইটো আপোনাৰ দায়িত্ব নহয়, সেইটো আপোনাৰ স্বামীয়ে দায়িত্ব দিব। আপোনাৰ স্বামীক আপুনি বুজাক। এজনী মহিলা এজন কবিৰাজ হুজুৰৰ ওচৰত গৈ কৈছিলে, হুজুৰ মোৰ স্বামীয়ে মোক ভাল নাপায়। কিয় ভাল নাপায়? যে মোৰ স্বামী বেলেগ মহিলাৰ লগত চলা ফিৰা কৰে। মনত ৰাখিব, সেই কবিৰাজে কৈ দিছে যে আপোনাক এই কাৰণে মই শ্বৰ্টকাট কৈছোঁ, এটা তাবিজ দিম, কিন্তু সেই তাবিজটো দিয়াৰ আগত আপোনাক এটা বস্তু আনি দিব লাগিব। যে কি বস্তু আনি দিব লাগিব? সেই মহিলাই চিঞৰি সুধিছে, হুজুৰ আপুনি যি কয় তাকে আনি দিম, কিন্তু কি বস্তু লাগিব? মই মা ভনীসকলৰ উদ্দেশ্যে 2 মিনিটৰ এটা ঘটনা কৈ আছোঁ, আপোনালোকে শুনিব। কবিৰাজে কি শিকাই দিছে? যে এটা বস্তু আনি দিব লাগিব। ঐ মা ভনীয়ে সুধিছে যে কি বস্তু আনি দিব লাগিব? তেতিয়া কবিৰাজে কৈছে, সিংহৰ চুলি আনি দিব লাগিব। কিহৰ? সিংহৰ চুলি আনি দিব লাগিব। মাকে ঘৰত গৈ কান্দি ঘৰত গৈছে, হুজুৰ সিংহৰ চুলি আনি দিলে আপুনি মোৰ এই অসুবিধাবোৰ ঠিক কৰি দিব পাৰিব? হুজুৰে কৈছে, নিশ্চয় পাৰিম, 100% গ্যাৰাণ্টি। আপুনি যদি সিংহৰ চুলি আনি দিব পাৰে, আপোনাক মই তাবিজ দিম। তাবিজ যদি নিব পাৰে, আপোনাৰ গোটেইখিনি বস্তু, গোটেইখিনি প্ৰব্লেম ছল্ভ হৈ যাব। আপোনাৰ স্বামী আপোনাৰ কথা মতেই চলিব। মা ঘৰত গৈছে, ঘৰত গৈ এজনক মাতি আনি কৈছে, আব্দুল্লাহ ভাই আমার 2টা বাঘের রুম বাইন্দা দাও। কি আনি দাও? এতিয়া আব্দুল্লাহ ভাইয়ে কৈছে, মই আনি দিব পাৰিম, কিন্তু টকা লাগিব 3000। আব্দুল্লাহ ভাইক দিছে 3000। আব্দুল্লাহ ভাই 2 দিন 3 দিন ঘূৰি আব্দুল্লাহ ভাই পলাইছে 3000 খাই। পিছত আৰু এজনৰ ওচৰত গৈছে, আব্দুর রহিমৰ ওচৰত। আব্দুর রহিমে কৈছে, আনি দিব পাৰিম, টকা লাগিব 5000। এই আব্দুর রহিমে 5000 লৈ পলাইছে। শ্বৰ্টকাট কৈ আছোঁ, 5000 লৈ পলাইছে। এজন দুজনকে 5-10 জনক যেতিয়া 5000 3000কে দিছে, শেষত গৈ চাইছে সেই মহিলাই যে টকা পইচাটো ধ্বংস হৈ গ'ল, এতিয়াতো মই আৰু কি কৰিম, মই নিজে ওলাই যাওঁ। এতিয়া মহিলা ঘৰৰ পৰা ওলাই গ'ল। এদিন চিৰিয়াখানাৰ ওচৰত গৈ দৰ্জাৰ মুখত থিয় হৈ সিংহৰ পিনে চাই গুচি আহিলে। পিছদিনাখন গৈ সিংহৰ ওচৰত গ'ল। এই 3য় দিনাখন গৈ আৰু অকণমান ওচৰলৈ চাপি গ'ল। তেওঁকাকে 1 দিন 2 দিন 5 দিন 10 দিন যোৱাৰ পিছত এদিনাখন মাংসৰ টুকুৰা 1 টুকুৰা মাংস নি সিংহৰ সন্মুখত দলিয়াই দিলে। সেই সিংহই সেই মাংসৰ টুকুৰা লৈ সিংহ ভিতৰত সোমাই গ'ল। 1 দিন 2 দিনকৈ সিংহক মাংস খুৱাই মাংসৰ লগত সেই মহিলা ইমান বন্ধুত্ব কৰিছে। এতিয়া সেই মাংস খুৱাই মাংস লৈ বাঘৰ ওচৰত, সিংহৰ ওচৰত বহি সিংহৰ মাথাত হাত দি সিংহক মাংস খুৱাই থাকে। এদিনাখন সেই মহিলা মনে মনে থাকি সিংহৰ মাথাৰ পৰা ডাঙৰ 7টা চুলি উঠাই ফূৰ্তিত তাৰ পৰা ওলাই আহিলে। এতিয়া কবিৰাজক নিদিছে, হুজুৰ আপুনি চুলিৰ কথা কৈছিলে, সিংহৰ চুলি মই লৈ আহিলোঁ। হুজুৰে কাঁদি দি কৈছে, মা আপোনাৰ এই পৃথিৱীত আৰু তাবিজৰ প্ৰয়োজন নহয়। কাৰণ কি আপুনি জানেনে মা, এই পৃথিৱীত আটাইতকৈ ডাঙৰ জন্তু হ'ল সিংহ, হিংস্ৰ প্ৰাণী হ'ল জংগলৰ বাঘ। আপুনি মহিলা হৈ, আপুনি মানুহ হৈ
যেই বাঘৰ শৰীৰৰ পৰা আপুনি চুলি ছিঙি আনিব পাৰিছে, আপুনি যদি বাঘৰ চুলি ছিঙিব আনিব পাৰিছে, বাঘৰ চুলি কেনেকুৱা আনিছে? এতিয়া মহিলাই কৈছে মোৰ 3 মাহ সময়ৰ প্ৰয়োজন হৈছে। এদিন ওচৰত গ'লো, তাৰপিছত মাংসৰ টুকুৰা খোৱালো, বুজাই বুজাই 3 মাহৰ ভিতৰত বাঘৰ মোৰ কব্জাত অনাৰ পিছত সিংহটো যেতিয়া মোৰ কব্জাত আহি গ'ল, সিংহটো কব্জাত অহাৰ পিছত মই সিংহৰ চুলি উঘালি পেলালো আৰু চুলি আনি আপোনাক দিলো। এতিয়া হুজুৰে কৈছে মা আপোনাৰ কাৰণে তাবিজৰ প্ৰয়োজন নহয়, কাৰণ আপোনাৰ লিখিয়া এজনী মহিলাই যদি জংগলৰ সিংহক বুজাই বুজাই নিজত কব্জাত আনিব পাৰিছে, তেতিয়া নিশ্চয় আপুনি যদি চেষ্টা কৰে আপোনাৰ স্বামী সেই বাঘৰ দৰে নহয়, আপোনাৰ স্বামী হ'ল শ্ৰেষ্ঠ মখলুক। আপুনি যদি চেষ্টা কৰি আপোনাৰ স্বামীক বুজায়, নিশ্চয় আপোনাৰ স্বামীয়ে বুজি পাব। দুনিয়াৰ সকলো মুহাব্বত এৰি আপোনাৰ স্বামী আপোনাৰ কথা মতেই চলিব। সুবহানাল্লাহ নকয়। গতিকে মা ভনীসকলক কওঁ যে জংগলৰ সিংহ আৰু বাঘক যদি আপোনাৰ দৰে মা আৰু ভনীয়ে বুজাই যদি গাৰ চুলি উঘালি আনিব পাৰে, আপুনি যদি আপোনাৰ স্বামীক বুজাবলৈ চেষ্টা কৰে নিশ্চয় বুজাব পাৰি। কথা নকয় আপোনালোকে? বোৱা কমচে কম শ্বৰ্টকাট দিছোঁ মই, পাৰি পাৰিবনে নাই? নিশ্চয় বুজাব পাৰিব।